এবাৰ মই তেতিয়া ৰেডিঅ' শিকি আছিলোঁ নগৰত মই আছোঁ মোৰ সেই ইভিনিং ডিউটি হয় মানে মানুহবোৰ যেতিয়া অফিচৰ পৰা আহে তেতিয়া মোৰ ডিউটি আৰম্ভ হয় মই যাব ওলাইছোঁ সেইখিনি সময়তে দেখিলোঁ এঘৰ মানুহৰ সন্মুখত পুতেক আৰু জীয়েকে কান্দি আছে আৰু মানুহজন মৃতদেহটো চোতালত আছে আৰু কোনো মানুহ নাই তেতিয়া মই তেওঁলোকে কান্দি থকা দেখি ওচৰ চাপি গ'লোঁ কি হ'ল কৈছে আমাৰ দেউতা ঢুকাল দেউতা ঢুকাল বুলি কোৱাৰ কাৰণে মই ওচৰত গ'লোঁ তেতিয়া ক'লোঁ কোনো মানুহ নাই নেকি তেওঁলোকৰ ভায়েক ভনীয়েকবোৰ বিদেশত থাকে আহি পোৱাহি নাই আৰু অকলত গোটেই চোতালখনত তেওঁলোক দুজন মানুহ সেইখন মোৰ অফিচলৈ দেৰি হৈছে তথাপি মই ওচৰৰ পাজৰ যিখিনি মানুহ আছে সবকে ঘৰে ঘৰে মানে বেল বজাই মই কৈ আছোঁ তেওঁলোকৰ ঘৰত সোমাব কৈছোঁ পাৰে আপোনালোকে যাওকচোন কোনোবা এজন যাওক তেওঁলোকে গ'লে নে ক'ব মানে সেইখিনিও মই খবৰ ল'ব নাপালোঁ কাৰণ মোৰ অফিচলৈ যিমধ্যে যাব লাগে যান্ত্ৰিকতাৰ মাজতে ময়ো সোমাই পৰিছিলোঁ গতিকে মই গুচি গ'লোঁ কিন্তু সেইদিনা ৰাস্তাত মই সেই কথাটো মই উপলব্ধি কৰিলোঁ যে কেতিয়াবা কেতিয়াবা কিছুমান ঠাইত যদিও আমি চহৰখন ভাল পাওঁ নগৰখন ভাল পাওঁ সেইখিনি জেগাত আমি অকলশৰীয়া হৈ যাওঁ আৰু গাঁওখনত আমাৰ যিমান কাজিয়া নাথাকক বা যিমান অসুবিধা নাথাকক যিমান বিভেদ নাথাকক কিন্তু গাঁওখনত মই যদি আজি ঢুকাই থাকিলোঁ তেনেহ'লে মোৰ দেখা কৰিবৰ কাৰণে শেষবাৰৰ কাৰণে দেখা কৰিবৰ কাৰণে বহুজন মানুহ আহিব সেইটো কথা উপলব্ধি কৰিবৰ কাৰণেও এটা কিছুমান মানুহক সময় লাগে আচলতে মই সেইটো উপলব্ধি কৰোঁ আৰু এই কথাবোৰ উপলব্ধি কৰিবৰ কাৰণে মই জীৱনটো এটা পৰ্যটক বুলি ভাবোঁ সময় দীঘলাই ক'ব নোৱাৰে এই কথাখিনি মই সুধিম বুলি ভাবিছিলোঁ যে আপুনি এনেকুৱা নহয় যে একদম টাউনত থাকিব নোৱাৰে বা চহৰত থাকিব নোৱাৰে কিন্তু চহৰত থকাৰ জোখাৰে আপুনি অৰ্থনৈতিকভাৱেই হওক বা অভিজ্ঞতাৰ ফালৰ পৰাই হ'ল সচ্ছল কিন্তু তথাপি গাঁৱত আছে এই কথাটো সুধিম বুলি মই ভাবি থৈ দিছিলোঁ কিন্তু ইতিমধ্যে আপুনি উল্লেখ কৰিলেই বাৰু কিয় আছে হয় মই মাজতে আৰু ইয়াৰ লগতে ব্যক্তিগত কথা এটাও সোমাই আছে মই এটা সময়ত ঠিকেই কৈ থৈছিলোঁ মই ইয়াত নাথাকোঁ আৰু মই যেতিয়া পঢ়ি আছিলোঁ সেইখিনি সময়ত মাখিনিৰ লগত মই ইমান বেয়া হৈ নাছিলোঁ আৰু মই য'ত পঢ়ি আছিলোঁ তাত মই শিক্ষকসকল মই প্ৰিয় পাত্ৰ আছিলোঁ মানে হেড অফ দি ডিপাৰ্টমেণ্ট আছিল আমাৰ গোখলে ছাৰ মই পুনে ইউনিভাৰ্চিটিৰ হেৰিত অন্তৰ্গত পঢ়িছিলোঁ গোখলে ছাৰ তেখেতে আমাক বৰ মৰম কৰিছিল আৰু তেখেতে মই প্ৰিয় ছাত্ৰও আছিলোঁ আৰু তাত হয়তো মই সিদ্ধান্ত লৈছিলোঁ যে মই তাতে থাকিম মোৰ ভাল লাগিছিল পুনে এখন অক্সফৰ্ড অফ দি ইষ্ট বুলি কয় তাত মানে এটা সময়ত আমাৰ ইয়াৰ শিক্ষাৰ মাজতে বহুত কিবা কিবি কেৰণ দেখা গৈছিল কাৰণে ল'ৰা ছোৱালীবোৰে পুনেত পঢ়িবলৈ বেছিভাগ ল'ৰা ছোৱালী পঢ়িব গৈছে এতিয়াও যায় আৰু পঢ়িব যোৱাৰ ফলত কি হ'ল সেই ঠাইখনৰ শিক্ষা ক্ষেত্ৰত সেই ঠাইখন বহুত উন্নত হৈ গ'ল আৰু তাত গৈ অনুভৱ কৰিলোঁ তাত কিছুমান শিক্ষাত আমি এতিয়াও বহুত পিছ পৰি আছোঁ মোৰ ভাল লাগিব ধৰিলে আৰু যিহেতু অক্সফৰ্ড অফ দি ইষ্ট বুলি কয় মই ভাবিলোঁ ইয়াতে মই থাকিম আৰু মই মানে বিশ্বাস কৰোঁ তাত আৰু 2 বছৰমান থকাহেঁতেন মোৰ মানে হয়তো মই তাতে মই কৰ্মসংস্থাপন যোগাৰ কৰিব পাৰিলোহেঁতেন আৰু এতিয়া মোৰ ঠিকনা তাতে হ'লহেঁতেন কিন্তু তেনেকুৱা এটা ঘটনা ঘটিল যে মোৰ পৰিয়ালত এতিয়া মই একমাত্ৰ সন্তান হৈ আছিলোঁ গতিকে মোৰ ঘৰত আছে মা আৰু দেউতা আছে পিতৃ মাতৃ আছে আৰু পিতৃ মাতৃকতো মই অকলশৰীয়া কৰি তাত থাকিব নিশ্চয় নোৱাৰোঁ গতিকে তেওঁলোকৰ কাৰণে ইয়ালৈ আহিবলগীয়া হ'ল তেওঁলোকৰ কাৰণে বেলেগ বেলেগ বৃত্তিত সোমাবলগীয়া হ'ল আৰু তেওঁলোকৰ বাবেই হয়তো বা তেওঁলোকৰ ইচ্ছাতে হয়তো মই আকৌ আহি নিজৰ ঘৰতে এসময়ত যিখনত মোৰ দেউতাই শিক্ষকতা কৰিছিল বা মই নিজে য'ত শিক্ষকতা কৰিছিলোঁ সেইখন স্কুলতে মই শিক্ষকতা কৰিব পালোঁ এইটো এটা সৌভাগ্যই তাৰ কাৰণে মই ভগৱানকো ধন্যবাদ জনাওঁ আৰু যিসকলে মোক ইয়াতে আনিলে মানে এই এনেকুৱা এটা সুবিধা কৰি দিলে তেওঁলোককো মই ধন্যবাদ জনাওঁ আৰু এই গোটেই কথাবোৰ হয়তো ভগৱান আগতে এটা সময়ত মানুহে বিশ্বাসো নকৰে কিন্তু এইখিনি সময়ত বিশ্বাস কৰিবলৈ বাধ্য হৈ যায় যে ভগৱানে কিবা এটা মিলাই দিছে ভগৱানে নিশ্চয় মোক ভাল পায় সেইটো কাৰণে এইখিনি কৰিছে বুলি এটা সময়ত বিশ্বাস হ'বলৈ আৰম্ভ কৰে